মণ্ডলৰ সভাপতিসকলক, মহিলা পৰিষদ আৰু যুৱ ছাত্ৰ পৰিষদৰ, কৃষক পৰিষদৰ বিষয়ববীয়াসকলক পুনৰ মই এটা অনুৰোধ কৰিছোঁ। অনুৰোধ মোৰ দাবী, আমি এই নিজ নিজ কৰ্মক্ষেত্ৰত য'তেই নাথাকোঁ কিয়, সেই কৰ্মক্ষেত্ৰতেই অসম গণ পৰিষদৰ মই এজন সক্ৰিয় কৰ্মী আৰু অসম গণ পৰিষদ জয় নিশ্চিত কৰিবৰ কাৰণে মই দৃঢ়তাৰে কাম কৰি যাম। এই আমাৰ সম্পাদক কেন্দ্ৰীয় কমিটিৰ সাধাৰণ জিন্দাবাদ জিন্দাবাদ, জয় জয় সম্মানীয় এয়া আমাৰ সাংসদ এখনি গামোচা আৰু এতিয়া শাক পাচলি টোপোলাৰ তেখেতক নতুন বছৰ ভোগালী বিহুৰ কাৰণে আদৰিব। মই দিলীপ ডেকা দাদাক এই কাৰ্যসূচীত তেখেতে যে আগবঢ়াই তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আমাৰ দিলীপ দাদাৰ এখনি প্ৰধান গামোচা, এতিয়া শাক পাচলি টোপোলা, তেওঁৰ লগত সংগত কৰিছে আমাৰ বহিৰগড় আঞ্চলিকৰ সম্পাদক ৰমেশ ডেকা। এয়া আমাৰ দিলীপ ডেকা আৰু ৰমেশ ডেকা তেখেতক আদৰিছে। মই দিলীপ ডেকা ডাঙৰীয়াক আমি আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে উক্ত কাৰ্যসূচী ৰূপায়ণ যি চিন্তা কৰি পালে আমি নথে আনন্দিত হৈছোঁ। এজিপি বিজেপি মিত্ৰতাৰে নিৰ্বাচন খেলিব আৰু পুনৰবাৰ আমাৰ চৰকাৰ। ইতিমধ্যেতো যিটো মুখ্যমন্ত্ৰীয়ে কিছু কিছু সমষ্টিত তেওঁলোকৰ বিজেপি প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰিছে, আপোনালোকৰ অগপৰ দলত এনে কিছুমান প্ৰাৰ্থী আছে নেকি যিকেইগৰাকী প্ৰাৰ্থীৰ নাম আপোনালোকে ঘোষণা কৰিব পৰা অৱস্থা আছে? আমি সকলো আলোচনা কৰি আছোঁ। আমাৰ ছাৰ্ভে হৈছে, মিত্ৰজোঁট দলৰ আলোচনা চলি আছে। মিত্ৰতা ধৰ্ম আমি সততাৰে পালন কৰিছোঁ। আমাৰ লক্ষ্য আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত NDA চৰকাৰ হওক অসমত, তাৰ কাৰণে আমি আন্তৰিকতাৰে কাম কৰিছোঁ। আৰু আলোচনা অন্তত আমি যেতিয়া প্ৰাৰ্থী নিক্ষেপ কৰিম, প্ৰাৰ্থী সম্পৰ্কত মই মুকলিভাৱে ক'ব নোৱাৰোঁ, দলৰ সভাপতিয়ে ক'ব। আমি ভালমতে নিৰ্বাচন কৰিম আৰু অসম গণ পৰিষদেও এইবাৰ নিৰ্বাচনত এক শক্তিশালী স্থিতিত উপনীত হ'ব বুলি আমাৰ চিপাঝাৰত যিহেতু বিজেপিৰ বিধায়ক আছে, তাৰপিছতো আপোনালোকৰ অগপক আসনখন এৰি দিব বুলি কেনেকৈ আপোনালোকে কি এই সভাখন কেনেকুৱা পালে? আপোনালোকে চব বুথ কমিটিৰ মানুহ আজি আহিছে নাই? মোকতো আপোনালোকে MP কৰি পঠাইছিল ইয়াৰ পৰা 96 চনত। চিপাঝাৰে মই সৰ্বতি ভোট দিছোঁ। আপোনালোকে এটা কথা স্বীকাৰ কৰে নাই, 85 চনত চিপাঝাৰত অগপৰ যিটো স্থিতি আছিল, 96 অগপৰ স্থিতি যিটো আছিল, আজি সেই একে স্থিতি চিপাঝাৰত ঘূৰি আহিছে বুলি আপোনালোকে মানি লয় কি নহয়? নিশ্চয় মানি লয়। আমি শক্তিশালী আছোঁ আৰু শক্তিশালী ৰূপত আমি থাকিম। আপোনালোক আটাইকে আপোনালোকৰ জৰিয়তে আৰু আপোনালোক আটাইকে ভোগালী বিহুৰ আন্তৰিক শ্ৰদ্ধা, নমস্কাৰ আৰু সেৱা মনত। 2021 চনত চিপাঝাৰ সমষ্টিত অগপ দলক এৰি দিয়া নাছিল, দিছিল একমাত্ৰ দলগাঁও সমষ্টিটো। এইবাৰো যদি দলগাঁও সমষ্টিয়ে আপোনালোকক এৰি দিয়ে মিত্ৰতা হ'লে? চাওক, মিত্ৰতাৰ বিষয়ে আলোচনা চলি আছে। আমি মিত্ৰতা সততাৰে খেলিছোঁ, সততাৰে খেলিম আৰু সততাৰে মিত্ৰতা হ'ব। আমিও আশানুৰূপ চিট পাবলৈ সক্ষম। চিপাঝাৰলৈ আপোনালোক নিশ্চিত হৈ আছে নেকি? চিপাঝাৰৰ পৰিস্থিতি 96 পৰিস্থিতি বুলি মই ইতিমধ্যে আপোনালোকক ক'লোৱে। বাকী আপোনালোকে সিদ্ধান্ত ল'ব। ধন্যবাদ। লুৰিণজ্যোতি গগৈ ইয়াত ওলাই আহিছে, শতাধিক ৰাইজ আপোনালোকৰ একত্ৰিত হৈছে, য'ত আচলতে বিগত বহু বছৰ আপোনালোকৰ ইয়াতে কোনো ধৰণৰ তাৰপিছতো কিন্তু ৰাইজজনক ওলাই আহিছে। চাওক, নিৰ্বাচনৰ বুথ কমিটিবিলাকে মেইন নহয় জানো? অসমৰ যিকেইটা সমষ্টিত প্ৰতিটো বুথ কমিটি গঠন হৈছে, তাৰ ভিতৰত চিপাঝাৰ অন্যতম। প্ৰতিগৰাকী বুথ কমিটি অকল গঠনেই হোৱা নাই, প্ৰতিটো বুথ কমিটি প্ৰতিগৰাকী সদস্যৰ নাম, ফোন নম্বৰ তালিকাও আমাৰ আছে। এতেকে এই তৃণমূলৰ কৰ্মীসকলে দলটো
চিপা দলক অধিক শক্তিশালী কৰি তুলিছে মই দলৰ তৃণমূলৰ প্ৰমুখ কৰ্মী আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আপুনি ইতিমধ্যে ভাষণ প্ৰসংগত উল্লেখ কৰিলে যে কংগ্ৰেছে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো বিচৰা নাই বুলি উল্লেখ কৰিছে আপুনি এটা বস্তু দেখিলে মই ভাষণ দিয়াটো দেখিছিল সেইদিনাখনতো মোৰ অফিচিয়েলি নটিচ দিয়া আছিল মই 6 জনজাতিকৰণৰ ভাষণ দিছোঁ অফিচিয়েলিয়ে মোক ভাষণ দিবলৈ কৈছিল সেই সময়ত মোৰ ভাষণটো কোনে বাধা দিছিল আপোনালোকে নিজে মন কৰিব তেতিয়া আপোনালোকে নিজে প্ৰশ্নটো উত্তৰ কৰিব। য়েছ ধন্যবাদ।